ৰাইজৰ ৰায়ত আজি ৭ নম্বৰ গুৱাহাটী সংসদীয় সমষ্টি সংসদীয় গুৱাহাটী সমষ্টিটোৰ মুঠ ভোটাৰ ২১,৪৯,২৩০ পুৰুষ ভোটাৰ ১০,৮৭,১২২ মহিলা ভোটাৰ ১০,৬২,০৩০ তৃতীয় লিংগ ৭৮ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ২৫৯২ গুৱাহাটী লোকসভা সমষ্টিটোৰ অধীনস্থ বিধানসভা সমষ্টি আৰু সমষ্টিসমূহৰ ভোটাৰৰ সংখ্যা দুধনৈ এছটি মুঠ ভোটাৰ ১,৯৫,২৫৩ বকো এছচি মুঠ ভোটাৰ ২,১২,৪৯৫ ছয়গাঁও মুঠ ভোটাৰ ১,৭৪,৫৬৯ পলাশবাৰী মুঠ ভোটাৰ ১,৪৮,৩৫৪ হাজো মুঠ ভোটাৰ ১,৬৭,৩৪৮ জালুকবাৰী মুঠ ভোটাৰ ১,৯২,২২৯ দিছপুৰ মুঠ ভোটাৰ ৩,৭৯,২৯৮ গুৱাহাটী পূব মুঠ ভোটাৰ ২,২৪,৪১২ গুৱাহাটী পশ্চিম মুঠ ভোটাৰ ২,৭৪,১৯৩ বৰক্ষেত্ৰী মুঠ ভোটাৰ ১,৮১,০৭৯ সমষ্টিটো কেতিয়া কাৰ দখলত ১৯৫১ কংগ্ৰেছ ১৯৫৬ কংগ্ৰেছ ১৯৫৭ প্ৰজা ছচিয়েলিষ্ট পাৰ্টি ১৯৬২ প্ৰজা ছচিয়েলিষ্ট পাৰ্টি ১৯৬৭ CPI ১৯৭১ কংগ্ৰেছ ১৯৭৭ ভাৰতীয় লোকদল ১৯৮৫ নিৰ্দলীয় ১৯৯৬ অগপ ১৯৯৮ কংগ্ৰেছ ১৯৯৯ বিজেপি ২০০৪ কংগ্ৰেছ ২০০৯ বিজেপি আৰু ২০১৪ বিজেপি ২০১৯ কোন বৰ্তমানৰ সাংসদ বিজেপিৰ বিজয়া চক্ৰৱৰ্তী এইবাৰ প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা নাই চক্ৰৱৰ্তীৰ বিজেপিৰ প্ৰাৰ্থিত্বৰ দৌৰত ৰমেন ডেকা জয়ন্ত মল্ল বৰুৱা কুইন ওজা কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ৰমেন বৰঠাকুৰ ববিতা শৰ্মা বলিন বৰদলৈ অগপৰ চৰ্চাত আছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ৰাজ্যৰ ১৪টা সংসদীয় সমষ্টিৰ ভিতৰত অন্যতম এটা সংসদীয় সমষ্টি হৈছে ৭ নং গুৱাহাটী সমষ্টিটো বিভিন্ন ধৰণৰ ভোটাৰৰ লগতে নগৰীয়া ভোটাৰৰ আধিপত্য থকা এই সমষ্টিটো এক ব্যতিক্ৰম আৰু অভিজাত সমষ্টি হিচাপে বিবেচিত হৈ আহিছে সংসদীয় গুৱাহাটী সমষ্টিটো দেশৰ বাকী সমষ্টিসমূহৰ দৰেই চলিছে নিৰ্বাচনী বতাহ কি বিচাৰে গুৱাহাটীৰ ভোটাৰে এই সমগ্ৰ তথ্যলৈ আজি আমাৰ ৰাইজৰ ৰায়ত সংসদীয় গুৱাহাটী সমষ্টি লোকসভা নিৰ্বাচন সমাগত আৰু আমি ইয়াতে জালুকবাৰী সমষ্টিত উপস্থিত আছোঁ এজন ভোটাৰৰ পৰা জানিব বিচাৰিছোঁ এইবাৰ নিৰ্বাচনী সমীক্ষা কেনেধৰণৰ হ'ব বা ৰাইজে কোন দলক আঁকোৱালি ল'ব দাদা এইবাৰ নিৰ্বাচন কেনেধৰণৰ হ'ব বা কোন দলৰ চৰকাৰ হোৱাটো বিচাৰে বা কোন প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰে লোকসভা আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিউজ 18 অসমৰ ফালৰ পৰা যি আপোনালোকে প্ৰাক নিৰ্বাচনী
এক বতৰা ল'বৰ কাৰণে আয়োজন কৰিছে, তাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। এই নিৰ্বাচনৰ কথাটো এতিয়া ইমান স্পষ্ট হৈ উঠা নাই, কাৰণ ইলেকশ্যন ডিক্লেয়াৰ কৰা আজি মাত্ৰ 2-3 দিন হৈছে। তথাপি মানুহৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ইতিমধ্যে যোৱা 5টা বছৰৰ বিজেপি চৰকাৰৰ যি কাম কাজ আৰু তেওঁলোকৰ যিটো প্ৰতিশ্ৰুতি, এই দুইটাৰ মাজত সামঞ্জস্য কিমান আছে ইতিমধ্যে ৰাইজে ভালকৈ বুজি উঠিছে। আৰু এই বুজি উঠাৰ কাৰণসমূহ বিভিন্ন আন্দোলন, বিভিন্ন প্ৰতিবাদ, বিভিন্ন ধৰণৰ ঘটনা। এই ঘটনাৰাজিৰ পৰা মানুহৰ মাজত এক প্ৰতিচ্ছবি ইতিমধ্যে দাঙি ধৰিছে তেওঁলোকে নিজৰ চৰকাৰখনৰ যোৱা 5 বছৰৰ ইতিহাসটো। গতিকে এই যোৱা 5 বছৰৰ ইতিহাসত তেওঁলোকৰ কৰ্মৰাজিৰ ওপৰত ভিত্তি কৰিয়েই বোধহয় এইবাৰ ৰাইজে নিৰ্বাচনত নিজৰ সিদ্ধান্তবিলাক ল'ব। কোৱাটো টান প্ৰধানমন্ত্ৰী কোন হ'ব। প্ৰধানমন্ত্ৰীৰ ক্ষেত্ৰত এতিয়ালৈকেতো আন দলবিলাকে কোনেও নিজৰ তেওঁলোকৰ প্ৰতিনিধিৰ নাম এতিয়ালৈকে উত্থাপন কৰা নাই। যদিও নৰেন্দ্ৰ মোদী ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী হ'বনে নহয় এইটো সন্দেহজনক। নাগৰিকত্ব সংশোধনী বিধেয়ক বা আন যিটো আন্দোলন হৈছিলে সমগ্ৰ ৰাজ্য জুৰি, এইবিলাকে প্ৰভাৱ পেলাব নেকি? চাওক, মানুহৰ যদি আমাৰ স্মৃতি শক্তি আজিকালি খুব কম বুলি কোৱা হৈছে। জনসমাজত কিবা এটা বস্তুত প্ৰতিক্ৰিয়া খুব বেছি 15 দিন 20 দিন এমাহলৈকে থাকে। যদিহে মানুহৰ এই নাগৰিক সংশোধনী বিধেয়কৰ বিৰুদ্ধে যি অসমত গঢ়ি উঠা তীব্ৰ আন্দোলন হৈছিলে তাৰ কথা যদি মনত ৰাখে নিশ্চয় ইলেকশ্যনত প্ৰভাৱ পেলাব। নৰেন্দ্ৰ মোদীক দেৱকে হেৰি কৰোঁ, তেখেতে অলপ মানে হেৰিৰ পৰা বহুত ভাল, দুখীয়াকো হেল্প কৰিছে। তেখেতৰ লগত মানে বহুত হেৰিটো ভাল। নিৰ্বাচনত বিধায়কৰ প্ৰভাৱটো পৰিব, তথাপিও ইমান হেৰিটো নহয়। চৰকাৰ বিজেপি আহিব বুলি ভাবে? আহিব বুলি ভাবি। এইবাৰ প্ৰধানমন্ত্ৰী হিচাপে ৰাহুল গান্ধীক বিচাৰে নে নৰেন্দ্ৰ মোদী? নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে বিচাৰো। কি বিশেষ কাম কৰিছে বুলি ভাবে? হয়, কৰিছে, বহুত কাম কৰিছে। এতিয়া নতুন নতুন আঁচনিবিলাক ওলাইছে, সেই হিচাপে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে বিচাৰো। আৰু আমাৰ বিজয় চক্ৰৱৰ্তী ইয়াৰে সাংসদ আছিলে, লগ পাইছে নে বিগত 5 বছৰ? লগ পাইছো, মিটিঙত গ'লে লগ পাওঁ, এনে পাৰ্চনেলি লগ পোৱা নাই। কি ক'ব, কাক বিচাৰে প্ৰধানমন্ত্ৰী হোৱাটো? নৰেন্দ্ৰ মোদীকে লোকসভা নিৰ্বাচন আহি পালেহি। এই নিৰ্বাচনত প্ৰধানমন্ত্ৰী ৰূপে নৰেন্দ্ৰ মোদীক বিচাৰে নে ৰাহুল গান্ধীক বিচাৰে? নৰেন্দ্ৰ মোদী। তো নৰেন্দ্ৰ মোদীৰ কি কাৰণে, বিশেষ কাৰণত মানে আকৌ বিচাৰে প্ৰধানমন্ত্ৰী ৰূপে? চাৰ্জিকেল ষ্ট্ৰাইক কৰিছে আৰু বহুতখিনি ডেভেলপমেণ্টো হৈ আছে। যোগ্য হিচাপে নৰেন্দ্ৰ মোদীক বিবেচিত কৰিছে। বিগত সময়ছোৱাত যি কাম কাজ কৰিছে চৰকাৰখনে, সন্তুষ্ট নে আপুনি? সন্তুষ্ট। পৰৱৰ্তী চৰকাৰ বা পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী নে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰে? নৰেন্দ্ৰ মোদী বিচাৰো। বিশেষ কি কাম কাজ দেখা পাইছেনে বাৰু? প্ৰগতি, উন্নয়ন যি ধৰণৰ কথা কৈছে দেখা পাইছোঁ। ৰাস্তা ঘাট হওক, বিভিন্ন প্ৰকাৰৰ চাকৰিবিলাক হওক, সেইবিলাক উন্নয়নবিলাক দেখা পাইছোঁ। আৰু আপুনি এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনালোকৰ শিক্ষক সমাজৰ সমস্যা দূৰীকৰণ কিবা এই চৰকাৰখনে প্ৰভাৱ পেলাইছে, কৰিব পাৰিছে নে? কিবা কৰি আছে, বিভিন্ন ধৰণৰ সমাধানবিলাক কৰিয়ে আছে। চৰকাৰখনলৈ সুখী নে আপুনি? সুখী, আমি যথেষ্ট সুখী চৰকাৰৰ কাৰণে। নিৰ্বাচন সমাগত, আগন্তুক নিৰ্বাচনত প্ৰধানমন্ত্ৰী ৰূপে ৰাহুল গান্ধীক বিচাৰে নে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিচাৰে? মোদী থাকিলে ভাল। এতিয়া কথা হৈছে অলপ পৰিৱৰ্তন লাগেতো। কংগ্ৰেছে যি কৰিলে এতিয়া বিজেপিয়ে কি কৰে সেইটো আমি চাওঁ। আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বা আন আন যিবিলাক ইছ্যু, এইবিলাকে এইবাৰ নিৰ্বাচন প্ৰভাৱ পেলাব নেকি বাৰু? তাতে যদিহে হেৰি হয়, নাগৰিকত্ব দিয়ে, তেতিয়াহ'লে অলপ প্ৰভাৱ পৰিব। গুৱাহাটী লোকসভা সমষ্টিত বিগত সময়ছোৱাত MP ফাণ্ডৰ পৰা কি কাম হোৱা বুলি ভাবে? বা নাই, সেইটো মোৰ অৱশ্যে দেখা নাই। আকৌ নিৰ্বাচন আহি পালেহি, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া নে ৰাহুল গান্ধী হোৱাটো বিচাৰে, বা কি বিশেষ কাম কাজ দেখা পাইছে বিগত সময়ছোৱাত? নহয়, ৰাষ্ট্ৰীয় পথত যদি আমি চোৱা যায়, মোদীটো তেখেতৰ মানে ৰাহুল গান্ধী তুলনাই নহয় বৰ্তমান। মোদী এতিয়া কিন্তু অসমৰ ক্ষেত্ৰতহে আমাৰ অকণমান মোদীৰ আপত্তি আছে। আৰু তেওঁলোকে
হিন্দু ভোটবেংকৰ নামত বঙালী হিন্দু বঙালীক অসমলৈ যিহেতু আনিব বিচাৰিছে আৰু সেইটো আমাৰ জাতীয় চৰিত্ৰ জাতীয় সংস্কৃতি ভাষা চবতে এটা আমাৰ বিৰাট এটা আঘাত আনিব সেইটোত আমি এই অসমৰ ক্ষেত্ৰত আমি মোদীৰ আমি পক্ষপাতি নহয় নাগৰিকত্ব বিধেয়কে প্ৰভাৱ পেলাব নাগৰিকত্ব বিধেয়কে প্ৰভাৱ নেপেলায় কিয় আমাৰ যিটো নাগৰিকত্ব বিধেয়ক বিৰোধী যিটো আমাৰ সংগঠন আন্দোলন কৰি আছে সেই আন্দোলনত তেওঁলোকে গোটেই তৃণমূল পৰ্যায়ৰ ৰাজ্যলৈ তেওঁলোকে এইটো প্ৰসাৰিত কৰিব পৰা নাই আৰু এতিয়াও বহুতে নাজানে যে সেইখন কি আইন আমাৰ সেইখন আমাৰ ভৱিষ্যতে আমাৰ তেওঁলোকে যিটো ভাবি উদ্দেশ্যত কামটো কৰিছে কিন্তু আমাৰ সৰ্বসাধাৰণ যিটো তৃণমূল পৰ্যায়ৰ ৰাইজ আছে বিশেষকৈ গাঁও অঞ্চলত সেইটো তেওঁলোকে তাত প্ৰভাৱিত কৰিব পৰা নাই আৰু তেওঁলোকে এতিয়াও বিজেপিৰ বা আমাৰ স্থানীয় যিবিলাক আমাৰ তসামুদ বা যিবিলাক আঁচনিৰ কথা কৈ আছে বা তেওঁলোকৰ যিটো বক্তব্য দাঙি ধৰি আছে তাতেই তেওঁলোকৰ এটা হেৰি হ'ব আৰু এইটোৱে আমাৰ এটা পাৰ্চেণ্টৰ যিখিনি আমাৰ শিক্ষিত পাৰ্চেণ্ট যিখিনি বুজি পাইছে সেইখিনি হয়তো এইটোত এটা ছাপোৰ্ট দিব সাংসদগৰাকী যি বিজয় চক্ৰৱৰ্তী তেখেতে ইয়াত বিশেষ কিবা কাম কাজ কৰা বা সাংসদ বুজি কিবা কাম কৰা গম পাইছিল এনেই আমি আগৰ যিটো আমি হেৰি আমাৰ কিলীপ চলিহাটক যিটো আমি MP হিচাপে পালোঁ কংগ্ৰেছৰ তেওঁলোকক আমি দেখাই নাপালোঁ এবাৰ আমি ইলেকশ্যন আগত দেখা পালোঁ তেওঁলোকক দেখা নাপালোঁ কিন্তু বিজয় চক্ৰৱৰ্তী বাইদেৱে আগৰ পৰাই এটা টাচত আছে কিন্তু যোৱা 5 বছৰত কিন্তু তেওঁ অকণমান আমাৰ লগত অলপমান সম্পৰ্কটো কম ৰাখিছে তেওঁ বিজয় চক্ৰৱৰ্তীয়ে সমাগত লোকসভা নিৰ্বাচন সমগ্ৰ দেশৰ লগতে অসমতো এতিয়া বলিছে নিৰ্বাচনী বতাহ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল লগতে প্ৰতিটো ৰাজনৈতিক দলে সাজু কৰিছে নিজৰ নিৰ্বাচনী ইছ্যুসমূহ মই বৰ্তমান উপস্থিত আছোঁ 7 নম্বৰ লোকসভা সমষ্টিৰ নুনমাটি নাৰেংগী অঞ্চলত আমাৰ এই বিশেষ অনুষ্ঠান ৰাইজৰ ৰায়ে যোগেদি আহকচোন জানো ভোটাৰ ৰাইজে বা কি কয় বিচাৰে মানে যিটো আমাৰ চৰকাৰ আমাৰ যিটো পক্ষৰে চৰকাৰ নহয় কিয় সাংসদক আমি সদায় মানে পাব্লিকৰ কাৰণে কাম কৰি যোৱা আমি সাংসদ বিচাৰিম যেহেতু আমিয়ে উঠাই দিছোঁ আমাৰ নেচালে তেওঁলোকৰতো উঠি লাভ নাই যিয়ে পাৰ্টি নহওক কিয় সাংসদজন এনেকুৱা হ'ব লাগিব যিজনে নেকি আমাৰ যিটো এৰিয়াৰ বস্তু সেইখিনি উন্নতি হৈছে নে নাই আমি কেনেধৰণে চলিছোঁ এতিয়া আপুনি GST লগাই কিবা লগাই এতিয়া আমাৰ কেবুলটো পৰ্যন্ত অন হ'ল কেবুলত যিখিনি নিবনুৱা আছিলে হেৰি হৈ আছিলে কাম কৰি আছিলে তেওঁলোকেও এতিয়া দুপইচাৰ কাৰণে চিন্তা কৰিব চৰকাৰে আমাৰ মোদী চৰকাৰে একত্ববাদী হিচাপে তেওঁ কৰি আছে নিবনুৱা সংস্থাপন দিম বুলি ক'লে আজিলৈকে নাই বাংলাদেশী খেদিম ক'লে তেওঁ নাই আৰু কি নাম আপোনাৰ এইবিলাক এই মেট্ৰিক পাছ কৰা ল'ৰা ছোৱালীক স্কুটি দিয়াৰ কথা আছিল কেইজনে পাইছে এতিয়ালৈকে কোনো আমি শুনাই নাই মুখেদি ফুলজাৰি মাৰি কিন্তু আজিলৈকে পোৱা নাই আৰু আমাৰ মেইন কথা হ'ল যিটো বস্তু আমাৰ অসমৰ বানপানীৰ যিটো সমস্যা সেইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে আজিলৈকে সমাধানৰ কোনো এটা ৰাস্তা ওলোৱা নাই আৰু এতিয়া আমাৰ চৰকাৰ যিখন আছে তেওঁলোকে আমাক বাংলাদেশী খেদিম বুলি কৈ উল্টা এতিয়া বাংলাদেশী আনাৰহে ৰাস্তাত আছে তেওঁলোকে যদি বিচাৰিছে হিন্দুস্তান আৰু পাকিস্তান হিন্দুস্তানৰ পৰা অকল হিন্দুখিনি ৰাখক তেতিয়া বাংলাদেশৰ পৰা মানুহ আনক যদি হিন্দু আমাৰ মানে ইণ্ডিয়াৰ পৰা মুছলমানখিনি খেদিব নোৱাৰে তেওঁলোকক বাংলাদেশ পাকিস্তানত যদি সংস্থাপন দিব নোৱাৰে আমি বাংলাদেশী মানুহ ইয়াত সংস্থাপন কিয় দিম ৰাইজৰ কাম কৰা হ'ব লাগিব আৰু তেওঁ নিকা চৰিত্ৰৰ মানুহ হ'লে ভাল নিকা ব্যক্তিত্ব কিন্তু এতিয়া যিটো দেখিছোঁ আমি সব ৰাজনৈতিক দলবিলাকে যিবিলাক মানুহৰ মানে চৰিত্ৰ পুৰণা চৰিত্ৰ লেতেৰা হয় তেওঁলোকক বেছি অগ্ৰাধিকাৰ দিয়া দেখা গৈছে বাইদেউৰ কামত 100% সন্তুষ্ট নহ'লেও কিন্তু বহুত কাম কৰিছে বাইদেৱে বিগত বহুকেই বছৰে আছে তেখেতে আপোনাৰ সমষ্টিৰ বাইদেউক দেখা পাইছোঁ মাজে মাজে আহিছে মিটিঙত সদায়তো আহিব নোৱাৰে সবল নেতৃত্ব দিয়া বুলি ক'ব পাৰোঁ আৰু কি সমস্যা আছে আপোনাৰ অঞ্চলটোতো গুৱাহাটীত বানপানীৰ সমস্যা কৃত্ৰিম বানপানী আজি অলপ বৰষুণ হ'লে নাৰেংগীত বানপানী হৈ যায় খৰালি মাহত বৰষুণ হৈছে আপোনালোকে যোৱা কেইদিনমান আগতে নিউজ কৰিছে আমি আন্দোলন কৰিব লগা হৈছে খৰালি মাহতে যদি বানপানী হয় বাৰিষাটো আহিয়ে আছে বাৰিষাত আকৌ কি হ'ব চৰকাৰখন কেনেকুৱা হোৱাটো আপোনালোকে বিচাৰে চৰকাৰখন আমি সাধাৰণ ৰাইজ হিচাপে মই বিজেপি চৰকাৰে বিচাৰোঁ কিন্তু নিৰংকুশ সংখ্যাগৰিষ্ঠ নোপোৱাকৈ হ'ব লাগে নহ'লে একনায়কত্ববাদ চলে যিটো যোৱা 5 বছৰত হ'ল আমি চৰকাৰীভাৱে ৰাইজে আমি শোষণ হোৱা বুলি ভাবিছোঁ চৰকাৰী শোষণৰ বলি হোৱা যেন লাগিছে নিজ ইচ্ছামতে মই এইটো কৰিছোঁ হ'বই লাগিব কোনো দলক আলোচনা নকৰে
নকৰি কোনো ফিল্ড ৱৰ্ক নকৰাকৈ কিছুমান সিদ্ধান্ত লোৱাৰ ফলত আমি সাধাৰণ ৰাইজৰ বহুত অসুবিধা হৈছে, আমি সেইটো ফিল কৰিছোঁ। মোৰ 10 নম্বৰৰ ভিতৰত আপুনি বিজয় বাইদেউক কিমান নম্বৰ দিব বিচাৰে? 8 নম্বৰমান দিব পাৰি, 80% মান দিব পাৰি বাইদেউৰ কামৰ ওপৰত। অন্তিমটো প্ৰশ্ন, আপুনি আগন্তুক দিনত প্ৰধানমন্ত্ৰী হিচাপে কাক বিচাৰিব? আগন্তুক দিনত প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী হ'ব যেন লাগি আছে এতিয়া বৰ্তমানৰ পৰিস্থিতি চাই, কিন্তু মই বিচাৰোঁ নীতিশ কুমাৰক, যিটো সম্ভৱ নহয় বৰ্তমান পৰিস্থিতি। লোকৰ সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী বিজেপি দিছে তেওঁৰ শিক্ষাগত অৰ্হতা খুবেই কম, কিন্তু এতিয়া প্ৰশ্ন হৈছে আপোনালোকে আপুনি পাৰ্টি চাই ভোট দিব নে পাৰ্টি চাই ভোট দিব? সেইটোৱে আমাৰ সমস্যা, ডাঙৰ সমস্যা ভাৰতত সেইটোৱে। চব দলবিলাকে কি কৰে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থী দিয়ে, আৰু আমাৰ প্ৰজাবিলাকো হৈছে কি আমি ৰজা নিৰ্বাচন কৰিব নজনা প্ৰজা। আমি যদি সদায় দলক ভোট দি থাকোঁ তেনেহ'লে কেতিয়াও আউটপুট ভাল নাপাওঁ, কাৰণ দলে নিজৰ ইচ্ছামতে এজন আনি দিব, বেয়া হওক ভাল হওক আমি দলক ভোট দি আছোঁ। যেতিয়ালৈকে আমি দলক ভোট দি থাকিম তেতিয়ালৈকে গণতন্ত্ৰ ভাল নহয়। যেতিয়ালৈকে আমি পাৰ্টি চাই ভোট দিম তেতিয়া ভাল প্ৰাৰ্থীজন জিকিব, আৰু চব দলেই ভাল প্ৰাৰ্থী এজনকে টিকট দিব, যাৰ ফলত ভাল শাসন আহিব। সেইটোৱে মোৰ ক'বলগীয়া। अंचल में तो सब पानी का प्रॉब्लम है, पानी का हम लोग को बहुत अवस्था खराब है। नाला नहीं है, एक साइड में नाला है, दूसरा साइड में नाला है, हम लोग जिस साइड में घर है उस साइड में नाला ही नहीं है। और अभी कितना दिन दौड़ने के बाद 200 मीटर रोड पास हुआ है, वो भी बन रहा है, तो उसमें भी जगह छोटा है, न नाला है न कुछ है, तो वो भी 2 साल में रोड खराब हो जाएगा। पहले तो नाला बनाना चाहिए, उसके बाद रोड बनाना चाहिए, तो नाला का कोई व्यवस्था नहीं है, पानी नहीं है। पानी पीने का पानी हम लोग बहुत दूर दूर से लाता है, 20 लीटर 5 लीटर 20 लीटर 5 लीटर ऐसे खरीद के पानी पी रहा है। ये प्रॉब्लम और कोई तो प्रॉब्लम नहीं है। तो सांसद जो है ना, सांसद कैसा होना चाहिए आपके हिसाब से? सांसद तो वही होना चाहिए जो सबको मिलाकर चले, यहाँ कोई किस्म का भेदभाव नहीं रखना चाहिए, जैसे हिंदू है मुस्लिम है ये है वो है, ऐसा कोई भेदभाव न रखने वाला ही सांसद चाहिए हम लोग को, इससे पहले से चलते आ रहा है। विजय बैडो का बात है तो विजय बैडो ये बस्ती में चाहे इधर 7 गाँव अंचल में तो मैं उनका सम्मेलन नहीं देखा, कभी नहीं देखा। तालतल्ला एक है वहाँ पर आई थी एक बार, तो वहाँ मेरे को खबर हुआ था, तो हम वहाँ जा नहीं सका, दूर होता है और उधर अपने भीड़ था। हम लोग इधर एक बार बोला भी था, तो उस समय वो क्यों नहीं आए सो वही बता सकते। সমাজৰ যিখিনি মানে দৰকাৰী বস্তু সেইখিনি বস্তু যাতে আমাক লাগে, আৰু যেনেকৈ আমাকতো মেইনলি ধৰি লওক ৰাস্তা ঘাটৰ পৰা লৈ সাধাৰণ মানুহ কিবা কাম কাজৰ কাৰণে লৈ এইবিলাক ভাল লাগে, আৰু আমাৰ পানী চানীৰ প্ৰব্লেম আছে এইবিলাক। বিগত সময়ছোৱাত যিগৰাকী সাংসদ আছিল সেই সাংসদগৰাকীয়ে যিখিনি কাম কৰিছে সেই কামখিনিৰ ওপৰত আপুনি সন্তুষ্ট নে? দেখাই নাই আজিলৈ। সন্তুষ্ট মানে গোটেই সন্তুষ্ট নোহোৱা নহয়, হয় কাম নোহোৱা নহয়। আমাৰ সমস্যা হ'ল ডাঙৰ সমস্যা বিজুলীৰ সমস্যা, দ্বিতীয়তে হ'ল পানীৰ সমস্যা। পানীৰ সমস্যা মানে এতিয়া কি ধৰি লওক, এতিয়া খৰালি মাহ আহি পৰি গ'ল, এতিয়া কি মানুহবিলাকৰ কুৱাত পানী নাই, সৰু সৰু বৰিংবিলাকত পানী নাই। ডাঙৰ সমস্যা হ'ল পানী, পানীৰ সমস্যা। ৰাস্তা ঘাটৰ বিষয়েটো এতিয়া নকওঁ, ৰাস্তা ঘাটবিলাক এতিয়া ভাল হৈছে, কিন্তু পানীৰ সমস্যা এক ডাঙৰ সমস্যা। আমাৰ 7 গাঁও বুলি নহয়, গোটেই গুৱাহাটীৰে এইটো সমস্যা, ডাঙৰ সমস্যা। 2016 বিজয় বাইদেউ কৈছিল যে গেমনৰ পানীৰ গুৱাহাটীবাসীৰ পানীৰ সমস্যা গেমনৰ এইটোৰে প্ৰজেক্টৰে সমস্যা সমাধান হৈ যাব, কিন্তু আজিলৈ নহ'ল। আজি 19 পৰিল, হয়তো 20তো নহ'বই চাগে। এতিয়া যদি কওঁ গুৱাহাটীৰ সমস্যাৰ, গুৱাহাটীৰ যদি সমষ্টিৰ যদি প্ৰাৰ্থীজন চাওঁ, প্ৰাৰ্থীজন যদি কোনো কামৰ মানুহ নহয়, তেনে ক্ষেত্ৰত পাৰ্টি চাব লগা হয়, পাৰ্টি চাই দিব লগা হয়। যদি আমি মোদীক জিকাব বিচাৰোঁ, কিন্তু গুৱাহাটীৰ এজন অকামিলা এজনে যদি সমষ্টিত যদি উঠাই দিয়ে, তেখেতক জিকাই যদি দিওঁ আমাৰ কোনো ফল নহয়, কিন্তু মোদীৰ মুখখনৰ ফালে চাই তেনেকুৱা এজন পাৰ্টিকে আকৌ দিব লগা হয়। আপুনি বিজয় ঠাকুৰী বাইদেউক কিমান নম্বৰ দিবলৈ বিচাৰিব? বিজয় ঠাকুৰী বাইদেউক মই নম্বৰ নিদিওঁ বুলিও নকওঁ আৰু বহুত দিম বুলিও নকওঁ, মই 5 নম্বৰ দি দিছোঁ। কিয় 5 নম্বৰ মানে ক'বলৈ গ'লে, আজি ধৰি লওক বাইদেউকটো আমি এনেই দেখা নাপাওঁ, কিবা টিভিতে দেখা পাওঁ, বা ৰাইজৰ সমস্যা হ'লে বা কিবা হ'লে বাইদেউ আগতে যেনেকৈ কৈছিল ইলেকশ্যনৰ সময়ত কৈছিল বা হেৰি সময়ত, তাৰে পিছত কিন্তু নাই। সাংসদ বুলি ক'লে সাংসদগৰাকী এনেকুৱা হ'ব লাগে যাতে ৰাইজৰ হৈ ৰাইজৰ উন্নয়নমূলক কাম কৰে, বা ইলেকশ্যনৰ সময়ত আহিল 2 দিনৰ কাৰণে দেখা দিলে, তাৰে পিছত খবৰ নাই। বৰ্তমান যিটো আমাৰ সাংসদ গুৱাহাটী সমষ্টিৰ ধৰ তেখেত বিজয়া বাইদেউৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইলেকশ্যনৰ সময়ত দেখা পাওঁ বা টিভি মাজে মাজে দেখা পাওঁ,
তাৰে পিছত বিজয়া বাইদেউৰ খবৰ নাই। গতিকে আমাৰ সাংসদগৰাকী হ'ব লাগে এনেকুৱা যাতে ৰাইজৰ কাম কৰে, ৰাইজৰ ৰাস্তা ঘাট পদূলি বিজুলী পানীৰ যিখিনি অসুবিধা সেইখিনি যেতিয়া ৰাইজৰ হৈ কৰিব, সেনেকুৱা এজন সাংসদ অলপ নিজকে যাতে ক'ব পাৰি যে এইজনক আমি দিলে আমাৰ ৰাইজৰ উপকাৰ হয়। সাংসদবোৰে চবক লৈ মিলি জুলি চলিব লাগে, এনেকৈ সাংসদ ভালকৈ চলিব লাগে, ভালকৈ চলিব লাগে। বৰ্তমানৰ সাংসদ বিজয় চক্ৰৱৰ্তী বাইদেউ, বিজয় চক্ৰৱৰ্তী বাইদেউ আপুনি সমষ্টিত দেখা পাইছেনে? মই দেখা নাপাওঁ। মই আপোনাৰ মোৰ নিজা অঞ্চলত এতিয়ালৈ দেখা নাপাওঁ, দেখাই নাই। মই এতিয়া আমাৰ ওচৰত অহাই নাই এতিয়ালৈ। মানে তেওঁৰ কামৰ প্ৰতি সন্তুষ্ট নাই আপুনি? নাই নাই, মই দেখাই নাই। কামটো কোনে কৰি আছে? আমাৰতো সাংসদ কৰি আছে, এতিয়া ৱাৰ্ড মেম্বাৰ কৰি আছে, সিহঁতক দেখা নাই। অসুবিধাটো বেছি একো নাই, ৰাস্তা ঘাট পানী নাই। মেইন প্ৰব্লেমটো পানী আছে। আমাৰ গুৱাহাটীত পানীয়ে নাই। ৰাস্তা নালাটোতো কাম চলি চবেই দেখা পায়, আপুনিও দেখা পায়, ময়ো দেখা পাওঁ, কিন্তু পানীয়ে নাই। কৈছে পানী গভৰ্ণমেণ্ট কৈছে 2019, 2018, 2016 আহিব, এতিয়ালৈতো 2019 আহিব, এতিয়ালৈ পানী অহা নাই। ষ্ট্ৰীট লাইটৰ ব্যৱস্থা আছে আপোনালোকৰ? নাই নাই নাই, ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাই। এটা ক'ৰবাত দিছে, কিন্তু এইটো খুব বেছি 15 দিন জ্বলে, তাৰপিছত সেইটো বেয়া হয়। দেশৰ প্ৰধানমন্ত্ৰী কোন হোৱাটো বিচাৰে আপুনি? এতিয়াতো বৰ্তমান ট্ৰেডতো বিজেপিয়ে আপোনাৰ নৰেন্দ্ৰ মোদী চলি আছে, আৰুতো কোনো মই দেখা নাই এতিয়ালৈ। টিভিততো আৰু কোনো প্ৰধানমন্ত্ৰী মই দেখা